শ্ৰীকৃষ্ণৰ নামে আমাৰ সকলোৰে হৃদয়ত এক পবিত্ৰ স্থান দখল কৰি আহিছে। তেওঁ কেৱল এজন ঐশ্বৰিক অৱতাৰেই নহয়, এজন মহাদাৰ্শনিক আৰু পথ প্ৰদৰ্শক আৰু জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমাক অনুপ্ৰেৰণা যোগাই যায়। তেওঁৰ ভগৱত গীতাৰ শিক্ষাই আজিও আমাক জীৱনৰ প্ৰত্যেকটো সংগ্ৰামত পথ প্ৰদৰ্শন কৰে। আজি ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আপোনাৰ অন্তৰত নতুন উদ্যম জগাই তোলা, আপোনাক আপোনাৰ লক্ষ্যৰ দিশত আগুৱাই যাবলৈ প্ৰেৰণা দিয়া আৰু জীৱনৰ প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ শক্তি প্ৰদান কৰা। নমস্কাৰ আপোনালোক সকলোকে। আজি আমি একত্ৰিত হৈছোঁ এনে এজন মহান ব্যক্তিত্বৰ শিক্ষাৰ পৰা প্ৰেৰণা ল'বলৈ, যাৰ জ্ঞানে হাজাৰ হাজাৰ বছৰৰ পিছতো আমাক পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁই হৈছে ভগৱান শ্ৰীকৃষ্ণ। ভগৱত গীতাৰ শিক্ষা কেৱল এখন গ্ৰন্থৰ পাতত সীমাবদ্ধ নহয়, ই হৈছে জীৱনৰ এটা দিশ নিৰ্দেশনা, যিয়ে আমাক প্ৰত্যেক পৰিস্থিতিত সঠিক পথ বাছি ল'বলৈ শিকায়। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, তুমি কেৱল তোমাৰ কৰ্মৰ ওপৰত অধিকাৰ ৰাখা, ফলৰ ওপৰত নহয়। জীৱনত আমি প্ৰায় ফলাফলৰ চিন্তাত ডুব যাওঁ। আমি ভাবোঁ, যদি এই কাম আমি কৰোঁ তেন্তে কি হ'ব, যদি ব্যৰ্থ হওঁ তেন্তে কি হ'ব। কিন্তু শ্ৰীকৃষ্ণই আমাক শিকাইছে যে আমি আমাৰ কৰ্মত মনোযোগ দিব লাগে, ফলৰ চিন্তা এৰি দিব লাগে। যেতিয়া তুমি নিষ্ঠাৰে কাম কৰা, তেতিয়া বৃক্ষ ব্ৰহ্মাণ্ডই নিজেই তোমাৰ পক্ষত কাম কৰিব। তুমি নিজৰ প্ৰচেষ্টাৰ ওপৰত বিশ্বাস ৰাখা আৰু দেখিবা জীৱনৰ প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ তুমি শক্তি পাবা। জীৱনত ভয় আমাৰ সকলোতকৈ ডাঙৰ শত্ৰু। অৰ্জুনৰ দৰে আমিও জীৱনৰ যুদ্ধক্ষেত্ৰত ভয়ত পৰি নিজৰ কৰ্তব্যৰ পৰা পিছুৱাই যাওঁ। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, তুমি ভয় নকৰিবা, তুমি যি কৰিবলৈ জন্ম লৈছা তাক সম্পূৰ্ণ কৰা। তুমি কিয় ভয় কৰিছা? তুমি যি সপোন দেখিছা, যি লক্ষ্য নিৰ্ধাৰণ কৰিছা, তাৰ পিছত তুমি সদায় লাগি থাকা। ব্যৰ্থতাৰ ভয়ে তোমাক ৰখাব নোৱাৰে, যদিহে তুমি নিজৰ ওপৰত বিশ্বাস ৰাখা। শ্ৰীকৃষ্ণই আমাক শিকাইছে যে আমাৰ আত্মা অমৰ, তেন্তে আমি কিয় সাময়িক ব্যৰ্থতাৰ ভয় কৰিম? সেইবাবে সাহসেৰে আগবাঢ়ক, কাৰণ প্ৰত্যেকটো পদক্ষেপে তোমাক তোমাৰ লক্ষ্যৰ ওচৰলৈ লৈ যাব। শ্ৰীকৃষ্ণই আমাক শিকাইছে যে প্ৰত্যেকৰে জীৱনৰ এটা উদ্দেশ্য আছে। তুমি এইখন পৃথিৱীত কেৱল এনেই জন্ম লোৱা নাই। তুমি এজন ছাত্ৰ, তুমি এজন কৰ্মী বা তুমি এজন সৃষ্টিশীল ব্যক্তিয়েই নোহোৱা কিয়, তোমাৰ জীৱনত এটা বিশেষ কৰ্ম আছে। সেই কৰ্ম তুমি বাছি উলিওৱা। তুমি যেতিয়া তোমাৰ উদ্দেশ্যটো বিচাৰি পাবা, তেতিয়া জীৱনৰ প্ৰত্যেকটো সংগ্ৰামৰ অৰ্থ তুমি বিচাৰি উলিয়াবলৈ পাৰিবা। যদিহে এতিয়াও তুমি তোমাৰ লক্ষ্যৰ কথাটো নাজানা, তেন্তে কেতিয়াও চিন্তা নকৰিবা। সদায় নিজৰ অন্তৰ কথাটো শুনিবলৈ চেষ্টা কৰা, নিজৰ প্ৰতিভাৰ সন্ধান কৰা আৰু প্ৰতিদিনে এখোজ আগবাঢ়িবলৈ চেষ্টা কৰা। আমাৰ জীৱনটো এটা অমূল্য উপহাৰ। শ্ৰীকৃষ্ণই আমাক সোঁৱৰাই দিয়ে যে সময় কাৰোৰে বাবে ৰৈ নাথাকে। তুমি যদি আজি তোমাৰ সপোনৰ পিছত নদৌৰা, তেন্তে কাইলৈ তুমি কেৱল আক্ষেপ কৰিবা। জীৱনৰ প্ৰতিটো মুহূৰ্তক তুমি কামত লগাবলৈ চেষ্টা কৰা। প্ৰতিদিনে নতুনকৈ শিকা, নতুনকৈ চেষ্টা কৰা আৰু নিজকে উন্নত কৰা। শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে তেওঁ কেতিয়াও পৰিস্থিতিৰ ওচৰত হাৰ মনা নাছিল। তেওঁ সদায় প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নতুন শক্তিৰে আৰু প্ৰতিদিনক এটা নতুন সুযোগ হিচাপে গণ্য কৰা। শ্ৰীকৃষ্ণৰ জীৱনৰ এটা ডাঙৰ শিক্ষা হ'ল প্ৰেম আৰু দয়াৰ শক্তি। তেওঁ সদায় সকলোকে সমান দৃষ্টিৰে চায়, লাগিলে তেওঁ ধনীয়েই হওক, দৰিদ্ৰই হওক বা শত্ৰুৱেই হওক। তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে সফলতাৰ পথত কেৱল কঠোৰ পৰিশ্ৰমেই নহয়, মানৱতাৰ প্ৰতি দায়বদ্ধতাও কিন্তু জৰুৰী। যদিহে তুমি আনৰ বাবে ভাল কাম কৰা, তেন্তে সেই শক্তি আকৌ তোমাৰ ওচৰলৈ ঘূৰি আহিব। সদায় তোমাৰ মুখত এমুকুৰা হাঁহি, এটা সময়ৰ হাত বা এটা প্ৰেৰণাদায়ক কথা, এইবোৰে আনৰ জীৱনৰ লগতে তোমাৰ জীৱনকো কিন্তু সুন্দৰ কৰি তুলিব। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে মনটো চঞ্চল আৰু অধীৰ, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিলে তুমি জীৱনৰ সকলো বাধা অতিক্ৰম কৰিবলৈ পাৰিবা। আমাৰ মনটো আমাৰ সকলোতকৈ ডাঙৰ শক্তি, কিন্তু ইয়াক নিয়ন্ত্ৰণ নকৰিলে ই আমাৰ শত্ৰুলৈ পৰিণত হ'ব পাৰে। সদায় ধ্যান, চিন্তন আৰু সঠিক জীৱনশৈলীৰ জৰিয়তে নিজৰ মনটো শান্ত কৰা। যেতিয়া তুমি নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ পাৰিবা, তেতিয়া কোনো পৰিস্থিতিয়ে তোমাক বিচলিত কৰিবলৈ নোৱাৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, আমাৰ জীৱনটো এখন সংগ্ৰামৰ ক্ষেত্ৰ, য'ত সুখ, দুখ, জয়, পৰাজয় আৰু আশা নিৰাশা একেলগে আহে। কিন্তু শ্ৰীকৃষ্ণই আমাক শিকাইছে যে আমি সুখত অত্যাধিক উৎফুল্লিত হ'ব নালাগে আৰু দুখত নিৰাশো হ'ব নালাগে। তুমি যেতিয়াই জীৱনৰ এই ভাৰসাম্য শিকিবা, তেতিয়া কোনো পৰিস্থিতিয়ে তোমাৰ মনৰ শান্তি কাঢ়ি নিব নোৱাৰে। তুমি যদি কোনো পৰীক্ষাত ব্যৰ্থ হৈছা, তেন্তে তাক শিক্ষা হিচাপে লোৱা। তুমি যদি সফলতা লাভ কৰিছা, তেন্তে তাক গৌৰৱ নকৰি কঠোৰ পৰিশ্ৰম কৰা
আৰু যদি তেনে কৰে তেনেহ'লে আপোনাৰ জীৱনটো শান্ত আৰু স্থিৰ হৈ পৰিব। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, তুমি এটা অমৰ আত্মা। আমি প্ৰায় নিজকে কেৱল এই শৰীৰৰ সৈতে জড়িত কৰি লওঁ, কিন্তু আমাৰ প্ৰকৃত শক্তি আমাৰ ভিতৰৰ আত্মাত নিহিত হৈ আছে। তুমি যেতিয়া নিজৰ আত্মাৰ শক্তিৰ বিষয়ে সচেতন হ'বা, তেতিয়া কোনো বাধাই কিন্তু তোমাক ৰখাবলৈ নোৱাৰে। সদায় ধ্যান কৰা আৰু নিজৰ অন্তৰাত্মাৰ কথা শুনিবলৈ চেষ্টা কৰা, আৰু তেনেকৈ প্ৰতিদিনে নিজৰ লগত এটা সংলাপ আওৰাবলৈ চেষ্টা কৰা, তুমি কোন, তুমি কি বিচাৰা? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পালেই তুমি নিজৰ জীৱনৰ প্ৰকৃত অৰ্থ বুজিবলৈ পাৰিবা। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি মোৰ ওচৰত সম্পূৰ্ণ ভক্তিৰে আত্মসমৰ্পণ কৰে, মই তাৰ সকলো দায়িত্ব লওঁ। ভক্তিৰ শক্তি অপাৰ। তুমি যেতিয়া শ্ৰীকৃষ্ণৰ ওচৰত বা তোমাৰ বিশ্বাসৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰা, তেতিয়া তুমি জীৱনৰ সকলো ভয় আৰু সন্দেহৰ পৰা মুক্ত হৈ যোৱা। ভক্তিৰ অৰ্থ কেৱল পূজা অৰ্চনা নহয়, ই এটা জীৱনশৈলী। তুমি সদায় যিটো কাম কৰি যোৱা, তাক শ্ৰীকৃষ্ণৰ উদ্দেশ্যৰে সমৰ্পণ কৰা। তুমি যদি নিষ্ঠাৰে কৰ্ম কৰা, তেন্তে তুমি শ্ৰীকৃষ্ণৰ শক্তিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাৰিবা। শ্ৰীকৃষ্ণৰ জীৱনে আমাক শিকায় যে সফলতাৰ কোনো সহজ পথ নাই। তেওঁ নিজে ক'ত যুদ্ধ, ক'ত পৰিস্থিতিৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ কেতিয়াও হাৰ মনা নাছিল। তুমিও যদি জীৱনত আগবাঢ়িবলৈ বিচাৰা, তেন্তে কঠোৰ পৰিশ্ৰমৰ প্ৰতি নিষ্ঠা ৰাখা। এই মনোভাৱে সদায় তোমাক মুক্ত কৰিব আৰু তোমাৰ কামত সদায় আনন্দ যোগাব। ভগৱান শ্ৰীকৃষ্ণই আমাক শিকাইছে যে আমাৰ সম্ভাৱনা অসীম। তুমি যেতিয়া নিজৰ সীমিত বিশ্বাস বন্ধনৰ পৰা মুক্ত হ'বলৈ পাৰিবা, তেতিয়া তুমি অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ পাৰিবা। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, আমাৰ জীৱনটো এটা পৰিৱৰ্তনৰ সাগৰ। শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে তেওঁ কেতিয়াও পৰিৱৰ্তনলৈ ভয় কৰা নাছিল। তেওঁ গকুলৰ পৰা মথুৰালৈ, মথুৰাৰ পৰা দ্বাৰকালৈ প্ৰতিটো পৰিৱৰ্তনক সাহসেৰে গ্ৰহণ কৰিছিল। সেইবাবে তুমিও জীৱনৰ পৰিৱৰ্তনক ভয় নকৰিবা। সকলো পৰিৱৰ্তন মোৰ ইচ্ছাৰে হয়। তুমি বিশ্বাস কৰা যে প্ৰতিটো পৰিৱৰ্তন তোমাৰ জীৱনৰ বাবে এটা ঐশ্বৰিক পৰিকল্পনাৰ অংশ। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে অৱহেলা আমাৰ সপোনৰ সবাতোতকৈ ডাঙৰ শত্ৰু। আমি প্ৰায় কৈ থাকোঁ, কাইলৈ আৰম্ভ কৰিম, কিন্তু শ্ৰীকৃষ্ণই আমাক শিকাইছে যে সময়ে অপেক্ষা নকৰে। তেওঁৰ জীৱনত অৱহেলাৰ কোনো স্থান নাছিল। তেওঁ সদায় কৰ্মত ব্যস্ত আছিল, সেয়া যুদ্ধই হওক বা জ্ঞান প্ৰদানেই হওক। তুমি যদি নিজৰ সপোনটো পূৰণ কৰিবলৈ বিচাৰা, তেনেহ'লে আজিৰ পৰাই আৰম্ভ কৰা। এটা সৰু পদক্ষেপ লোৱা, এখন কিতাপ পঢ়া, এটা নতুন দক্ষতা শিকা, বা তোমাৰ লক্ষ্যৰ দিশত এটা পৰিকল্পনা তৈয়াৰ কৰা। শ্ৰীকৃষ্ণৰ দৰে তুমিও প্ৰতিটো মুহূৰ্তক তেতিয়া কামত লগাবলৈ পাৰিবা। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে আমাৰ মনটো এটা অশান্ত ঘোঁৰাৰ দৰে, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিলে তুমি জীৱনৰ সকলো যুদ্ধ জয় কৰিবলৈ পাৰিবা। আত্ম অনুশাসন হৈছে সফলতাৰ চাবিকাঠি। তুমি যদি তোমাৰ সময়, শক্তি আৰু চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰিবলৈ পাৰা, তেন্তে কোনো লক্ষ্য তোমাৰ বাবে অসম্ভৱ নহয়। প্ৰতিদিনৰ বাবে এখন ৰুটিন তৈয়াৰ কৰি লোৱা। সদায় ৰাতিপুৱা ধ্যান কৰা, নিয়মিত পঢ়া শুনা কৰা আৰু নিজৰ স্বাস্থ্যৰ যতন লোৱা। শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে তেওঁ সদায় নিজৰ কৰ্মৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিছিল। তুমিও তেনেকৈ এতিয়া নিজৰ কৰ্মৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ পাৰিবা। ভগৱান শ্ৰীকৃষ্ণৰ এটা ডাঙৰ শিক্ষা হৈছে সত্য আৰু ন্যায়ৰ প্ৰতি তেওঁৰ অটল প্ৰতিশ্ৰুতি। তেওঁ কেতিয়াও ধৰ্মৰ পৰা বিচলিত হোৱা নাছিল, আনকি সবাতোকৈ কঠিন পৰিস্থিতিটো। তুমিও জীৱনত সত্য আৰু ন্যায়ৰ পথত চলিবলৈ চেষ্টা কৰা। যদি তুমি সঠিক কাম কৰা, তেন্তে প্ৰত্যেকটো প্ৰত্যাহ্বানৰ মাজতো তুমি শান্তি পাবা। সদায় সত্যই তোমাক শক্তি দিব আৰু ন্যায় তোমাক পথ প্ৰদৰ্শন কৰিব। শ্ৰীকৃষ্ণৰ দৰে তুমিও সদায় ধৰ্মৰ পক্ষত থিয় দিবলৈ পাৰিবা। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনটো কেৱল সংগ্ৰামৰ কাহিনীয়েই নহয়, ই এটা উৎসৱৰো কাহিনী। তেওঁৰ বাঁহীৰ সুৰ, তেওঁৰ লীলা, তেওঁৰ হাঁহি, এইবোৰে আমাক শিকায় যে জীৱনটো এটা উদযাপন। তুমি যি কৰা তাক আনন্দৰে কৰা। তুমি যদি পঢ়া শুনা কৰা, তেন্তে তাক ভাল পাই কৰা। তুমি যদি কাম কৰা, তেন্তে তাক উৎসাহেৰে কৰা। শ্ৰীকৃষ্ণৰ দৰে তুমিও জীৱনৰ প্ৰতিটো মুহূৰ্তক এটা উৎসৱৰ দৰে উপভোগ কৰা। এই আনন্দই তোমাৰ শক্তিক বৃদ্ধি কৰিব আৰু তোমাৰ পথো সহজ কৰি তুলিব। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে, হে অৰ্জুন, তুমি দুৰ্বলতাৰ বশৱৰ্তী নহ'বা। আমাৰ জীৱনটো আমি প্ৰায় নিজৰ ওপৰতে সন্দেহ কৰোঁ। আমি ভাবোঁ, মই পাৰিমনে? মই যথেষ্ট ভাল নেকি? শ্ৰীকৃষ্ণই আমাক সোঁৱৰাই দিয়ে যে আমাৰ ভিতৰত এটা ঐশ্বৰিক শক্তি আছে। তুমি যি সপোন দেখিছা তাৰ যোগ্য তুমি। আত্মসন্দেহৰ শিকলি ভাঙি পেলাও আৰু নিজৰ ওপৰতে বিশ্বাস ৰাখক। তুমি যেতিয়া নিজৰ শক্তিৰ ওপৰত ভৰসা কৰিবা, তেতিয়া জীৱনৰ প্ৰতিটো বাধা তুমি অতিক্ৰম কৰিবলৈ পাৰিবা।
ভগৱান শ্ৰীকৃষ্ণই কৈছে নিজৰ ধৰ্ম পালন কৰাটোৱেই শ্ৰেষ্ঠ, আনৰ পথ অনুকৰণ কৰাটো ভয়ংকৰ। তুমি জীৱনত আনৰ সৈতে নিজৰ তুলনা কৰি সময় নষ্ট নকৰিবা। তুমি অনন্য, তোমাৰ পথ অনন্য আৰু তোমাৰ লক্ষ্য অনন্য। শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে তেওঁ সদায় নিজৰ পথত অটল আছিল। তুমিও নিজৰ হৃদয়ৰ কথা শুনিবলৈ চেষ্টা কৰা আৰু তেনেকৈ তোমাৰ নিজৰ পথটো বাছি উলিওৱা। সেই পথত আগবাঢ়ি যাবলৈ চেষ্টা কৰা, কাৰণ তুমি যলৈ যাবলৈ বিচাৰা তাত কেৱল তুমিহে যাবলৈ পাৰিবা। সদায় শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা এটা আনন্দ লওক। তেওঁৰ বাহিৰ সুৰ, তেওঁৰ লীলা আৰু তেওঁৰ হাঁহিয়ে আমাক শিকায় যে জীৱনৰ প্ৰতিটো মুহূৰ্তত আনন্দ বিচাৰি উলিয়াবলৈ পাৰি। তুমি যদি জীৱনৰ সৰু সৰু কথাবোৰত আনন্দ বিচাৰি পোৱা, তেন্তে তোমাৰ পথ সদায় সহজ হৈ পৰিব। সূৰ্যাস্তৰ সৌন্দৰ্য, পৰিয়ালৰ সৈতে কটোৱা সময় বা এটা সৰু সফলতা, এইবোৰৰ পৰা আনন্দ লোৱা। শ্ৰীকৃষ্ণই আমাক শিকাইছে যে জীৱনৰ প্ৰকৃত সুখ বাহ্যিক বস্তু নহয়, আমাৰ মনৰ শান্তি আৰু আনন্দৰ মনোভাৱ নিহিত হৈ থাকে। ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক কৃতজ্ঞতাৰ গুৰুত্ব শিকায়। আজি তোমাৰ যি আছে তাৰ বাবে তুমি কৃতজ্ঞ হোৱা। তোমাৰ পৰিয়াল, তোমাৰ স্বাস্থ্য, তোমাৰ সুযোগবোৰ, এইবোৰৰ মূল্য তুমি নিজেই জানা। গীতাত শ্ৰীকৃষ্ণই কৈছে যে আমি যেতিয়া আমাৰ জীৱনৰ সকলো কথা ঐশ্বৰিক শক্তিৰ সৈতে জড়িত কৰি চাওঁ, তেতিয়া আমি শান্তি লাভ কৰোঁ। তুমি যেতিয়া কৃতজ্ঞতাৰে জীৱন যাপন কৰা, তেতিয়া তুমি দেখিবা যে তোমাৰ জীৱনৰ প্ৰাচুৰ্যৰ অভাৱ নাই। কৃতজ্ঞতাই তোমাৰ মনক পূৰ্ণ কৰিব আৰু তোমাৰ জীৱনক অধিক সুখী কৰি তুলিব। ভগৱান শ্ৰীকৃষ্ণৰ এটা সুন্দৰ দিশ হৈছে তেওঁৰ সেৱাৰ মনোভাৱ। সেয়া পাণ্ডৱৰ সহায় হওক বা সমাজৰ দুৰ্বলৰ পক্ষত থিয় দিয়াই হওক। গীতাত তেওঁ কৈছিল যে আমি জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি পাওঁ। তেওঁ গীতাত কৈছিল যে তুমিও আনৰ বাবে কিবা এটা কৰিবলৈ পাৰা। সেয়া এটা সৰু সহায় হওক বা সমাজৰ বাবে আন এটা ডাঙৰ অৱদানেই হওক। যেতিয়া তুমি আনৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ পাৰিবা, তেতিয়া তুমি নিজৰ জীৱনতো পূৰ্ণতা অনুভৱ কৰিবলৈ পাৰিবা। শ্ৰীকৃষ্ণৰ দৰে তুমিও সেৱাৰ জৰিয়তে জীৱনৰ প্ৰকৃত সুখ বিচাৰি উলিয়াবলৈ পাৰিবা। ভগৱান শ্ৰীকৃষ্ণই আমাক শিকাইছে যে আমাৰ জীৱনৰ প্ৰতিটো সপোন এটা ঐশ্বৰিক দায়িত্ব। তুমি যি সপোন দেখিছা তাৰ প্ৰতি দায়বদ্ধ হোৱা। তুমি যদি এজন শিল্পী হ'ব বিচৰা, তেন্তে তোমাৰ শিল্পৰ প্ৰতি নিষ্ঠা ৰাখা। তুমি যদি এজন উদ্যোগী হ'ব বিচৰা, তেন্তে তোমাৰ পৰিকল্পনাৰ প্ৰতি অটল থাকা। শ্ৰীকৃষ্ণৰ জীৱনত আমি দেখিব পাৰোঁ যে তেওঁ সদায় নিজৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধ আছিল। তুমিও তেনেকৈ নিজৰ সপোনৰ প্ৰতি দায়বদ্ধ হোৱা। প্ৰতিদিনেই এটা সৰু পদক্ষেপ লোৱা আৰু দেখিবা যে তোমাৰ সপোনবোৰ বাস্তৱত পৰিণত হোৱাৰ আশাত গৈ আছে। শ্ৰীকৃষ্ণৰ শিক্ষা আমাৰ জীৱনৰ এটা পথ প্ৰদৰ্শক তৰা। তেওঁ আমাক শিকাইছে যে আমি প্ৰত্যেকেই এজন যোদ্ধা, এজন সপোনৰ পথিক আৰু এজন আনন্দৰ সন্ধানী। তুমি যি সপোন দেখিছা তাৰ পিছত সাহসেৰে লাগি যোৱা। সদায় আত্মসন্দেহৰ পৰা মুক্ত হোৱা আৰু তোমাৰ অনন্য পথ তুমি বাছি উলিওৱা। অৱশেষত ভিডিঅ'টোৰ জৰিয়তে যদি আপোনাৰ হৃদয়খন স্পৰ্শ কৰিবলৈ পাৰিছে, তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে কেনেধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে কমেণ্টত জনাবলৈ নাপাহৰিব। জয় শ্ৰীকৃষ্ণ।